In some good news, for the first time ever, Tinsukia municipality has unveiled a road sweeping machine in a bid to keep city roads clean. 2025 Tinsukia Kendriya. The road sweeping machine was inaugurated in the presence of ADC ULB Mirzana Hussain and Municipality Chairman Pulak Chetia by offering prayers. আজি আসলতে এটা খুব শুভ দিন আমাৰ কাৰণে তিনসুকীয়া স্পেশালি তিনসুকীয়া পৌৰসভাৰ কাৰণে আৰু ইয়াত যিসকল আমাৰ নিবাসী ৰাইজ আছে তাৰ কাৰণে খুব শুভ দিন এটা আমি এটা নতুন এসেট পালো তিনসুকীয়া আমাৰ শহৰ সাফা কৰা সুইপিং মেচিনৰ এখন ভেহিকল আমি পাইছো আৰু এই ভেহিকলৰ দ্বাৰা আমাৰ তিনসুকীয়া চহৰৰ মাজমজিয়াত থকা ৰাস্তা ভিতৰুৱা ৰাস্তা গুটেখিনি আমি সাফা কৰিব পাৰিম আৰু আশা কৰিছো এই পদক্ষেপেৰে আমাৰ তিনসুকীয়া পৌৰসভাৰ আন্ডাৰত থকা যিখিনি এলেকা আছে আমি নিকা কৰি ৰাখিব পাৰিম স্বচ্ছ ভাৰতত আমি বহুতখিনি আগুৱাই যাব পাৰিম আৰু ইয়াতে মই তিনসুকীয়া নিবাসী ৰাইজ সকলোলৈ আহ্বান জনাব বিচাৰিম যে তেওঁলোকেও পৌৰসভাৰ এই পদক্ষেপত তেওঁলোকে যাতে আগবাঢ়ি আহে সহায় কৰে আৰু তিনসুকীয়া টাউনখনক সাফা কৰি পেলাই ৰাখিবলৈ আৰু এখন নিকা চহৰ হিচাপে গঢ় দিবলৈ সকলোৱে যাতে সহায় কৰে ধন্যবাদ বাকি ৰাইজে তিনসুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো আন্তৰিকতাৰে কামনা কৰি আছে আৰু এই ক্ষেত্ৰত আমি তিনসুকীয়া পৌৰসভাই যাতে আমি গতিশীলভাৱে তিনসুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যাতে আমি পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে তিনসুকীয়া পৌৰসভাই ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যাৰ জৰিয়তে আমি তিনসুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যিটো তথ্য প্ৰযুক্তি যিটো সৎব্যৱহাৰ গতিকে সেই সৎব্যৱহাৰ আমি কৰাটো আমি বিচাৰিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে আমি যিটো ড্ৰেইন যিটো ক্লিন কৰাৰ যিটো মানে চুপাৰ চাকাৰ আমি আনিছোঁ ইয়াৰ লগতে আমি দুখন আমি ৰোড চুইপিং মেচিন যিটো টাউনখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত বা যিটো চাফাই কৰাৰ ক্ষেত্ৰত এক বিশেষ সহায় হ'ব বুলি ভাবিছোঁ আমি সেইটো কাৰণেই আমি তিনসুকীয়া পৌৰসভাৰ আমি এটা নতুন সংযোজন হিচাপত আমি এই ৰোড চুইপিং আমি আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছোঁ লগতে ইয়াৰ লগতে আৰু আমি কম্পেক্টৰ যিটো কম্পেক্টৰ আমি অনাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম খুব সোনকালেই এই কম্পেক্টৰ বাহনো ইয়ালৈ আহি যাতে জাবৰবিলাক ইয়াত কম্প্ৰেছ হৈ যাতে আমি ডাম্পিং গ্ৰাউণ্ডলৈ যিটো অনা নিয়াৰ যিটো অত্যাধিক যিটো সময় বা আমাৰ যি অত্যাধিক যিটো আমাৰ খৰচ গতিকে সেই খৰচ আৰু এই সময়টো বচাবৰ কাৰণে কিয়নো তিনসুকীয়া চহৰখন যথেষ্ট এখন ডাঙৰ বিশাল এখন চহৰ হয় গতিকে এই ক্ষেত্ৰত মানে আমি এই আমাৰ খৰচ আৰু সময়টো ৰাহি কৰিবৰ কাৰণে আমি কম্পেক্টৰ অনাৰ কাৰণে আমি পদক্ষেপ আমি গ্ৰহণ কৰিম আৰু তাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত বোৰ্ডে প্ৰতিগৰাকী সদস্যই আমি গ্ৰহণ কৰিছোঁ গতিকে আজি তাৰ নতুন তিনসুকীয়াত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আমি তিনসুকীয়া পৌৰসভাই আমি এই ৰোড চুইপিং মেচিনখন আনি তিনসুকীয়া পৌৰসভাত আমি এটা নতুন সংযোজন অত্যাধুনিক বা আহিলা হিচাপত আমি এই ব্যৱস্থা আমি ৰাইজৰ ওচৰলৈ আমি আগবঢ়াই দিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু আশা ৰাখিছোঁ তিনসুকীয়া চহৰখন আমাৰ তিনসুকীয়া প্ৰতিগৰাকী নাগৰিকে যাতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যাতে সকলোৱে যাতে সহযোগিতা আগবঢ়ায় সজাগভাৱে যাতে তিনসুকীয়াখন পৰিষ্কাৰ পৰিচ্ছন্ন প্ৰতিগৰাকী নাগৰিকে নিজৰ কৰ্তব্য হিচাপে যাতে পালন কৰে গতিকে এই ক্ষেত্ৰত আমি সকলো ৰাইজক আমি বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ কিয়নো তিনসুকীয়া পৌৰসভাই আমি ৰাইজৰ সহযোগিতা অবিহনে আমি তিনসুকীয়া চহৰখন কেতিয়াও আমি পৰিষ্কাৰ পৰিচ্ছন্ন চহৰ হিচাপে গঢ় লোৱাৰ ক্ষেত্ৰত আমি কেতিয়াও সক্ষম হ'ব নোৱাৰোঁ সেইকাৰণে আমি প্ৰতিগৰাকী তিনসুকীয়া চহৰবাসী নাগৰিকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে প্ৰত্যেকগৰাকী নাগৰিকে তিনসুকীয়া চহৰখন
মোৰ নিজৰ চহৰ বুলি বা আমাৰ চহৰ বুলি যাতে সকলোৱে উপলব্ধি কৰি পিনে এই ক্ষেত্ৰত যাতে সকলোৱে সহযোগিতা আগবঢ়ায়, নিজৰ চহৰখনৰ প্ৰতি নিজৰ এগৰাকী নাগৰিকৰ যিটো দায়িত্ববোধ বা যি কৰ্তব্য, গতিকে সেই কৰ্তব্য পালনৰ পৰা যাতে কোনো আঁতৰি নাই তাৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে আজি এই শুভ মুহূৰ্তত আপোনালোকো ইয়ালৈ আহি যাতে, কিয়নো মিডিয়া পাৰ্চনসকলৰ বা মিডিয়া ছেকশ্যনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, গতিকে ৰাইজক সজাগ সচেতন কৰি ৰখাৰ ক্ষেত্ৰত মিডিয়া ছেকশ্যনৰ যিটো গুৰুত্বপূৰ্ণ ভূমিকা, গতিকে সেই গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। Keep watching Mojo News. Like, comment and subscribe.